জুবিন গাৰ্গবিহীন প্ৰথমবাৰৰ বাবে পালন হ'ল সকলোৰে প্ৰাণৰ শিল্পীগৰাকীৰ 53 সংখ্যক উপজা দিন। অসমবাসীয়ে বিভিন্ন স্থানত বিভিন্ন ধৰণেৰে এই দিনটো উদযাপন কৰে। ৰক্তদান শিবিৰ, নাহৰ গছপুলি ৰোপণ, সমাজ সেৱামূলক উদ্যোগ আদি মাধ্যমেৰে শিল্পীজনৰ স্মৃতিক সন্মান জনায়। ঠিক সেইদৰে জুবিন ফ্ৰেণ্ড ক্লাবৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত উন্মোচন কৰা হয় শিক্ষয়িত্ৰী, লেখিকা ৰীতাঞ্জলি দত্ত বৰাৰ লিখা আৰু গায়ক হেমেন দত্তৰ কণ্ঠত সজীৱ কৰা ঈশ্বৰ সন্তান নামৰ জুবিন গাৰ্গক উৎসৰ্গা কৰা গীতটি। গীতটোৰ আনুষ্ঠানিকভাৱে মুক্তি দিয়াৰ লগে লগে সেই স্থানত নামি আহিল এক আৱেগৰ ঢৌ। উপস্থিত ৰাইজৰ চকুত কেৱল চকুলো। প্ৰিয় শিল্পীজনৰ প্ৰতি অন্তৰৰ গভীৰ মৰম, স্মৃতি আৰু স্নেহৰ বহিঃপ্ৰকাশ এয়া। আচলতে এই দৃশ্যই দেখুৱাই দিলে যে জুবিন গাৰ্গ অসমবাসীৰ হৃদয়ত কিমান গভীৰভাৱে স্থান পাইছে। ঈশ্বৰ সন্তান গীতটোৱেই যেন জুবিনদাৰ 53 সংখ্যক জন্মদিন উপলক্ষে আগবঢ়োৱা এক বিশেষ উপহাৰ। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। হেমেনে মোলে ফোন কৰিলে যে খুৰী মোৰ গান এটা আপুনি লিখি দিয়ক, জুবিনদাৰ বাৰ্থডেৰ দিনা মই গীতটো অনুষ্ঠান কৰিব লাগিব। তাৰপিছত মই তাক ক'লো মোক 2টা ৰাতি সময় দিয়া, কাৰণ মই ৰাতিহে কথাখিনি লিখিব পাৰোঁ, দিনত মোৰ ব্যস্ত হৈ থাকোঁ, স্কুলত যাব লাগে, গতিকে ৰাতি মই লিখিম আৰু তথাপিও কিমান লিখিব পাৰোঁ মই নাজানো। 2 দিনৰ পিছত তাক গানটো লিখি দিলোঁ। সিও ক'লে যে খুব ভাল লিখিছে আপুনি, গতিকে মই এইটো একদম ভালকৈ গাম আৰু গাবলৈ চেষ্টা কৰিম, আৰু জুবিনদাৰ জন্মদিনৰ দিনাখন আমি গানটো ৰিলিজ কৰিম। হেমেন দত্তৰ মিউজিক কৰিছে আমাৰ হিমাংশু বৰা তেজপুৰৰ, খুব ধুনীয়া মিউজিক কৰিছে তেওঁ, আৰু মোৰ গানটো সকলোৱে শুনিবলৈ পাব হেমেন দত্ত মিউজিকত ইউটিউবত চাৰ্চ কৰিব, শুনিব আৰু সকলোৱে মৰম আশীৰ্বাদ দিব বুলি আশা ৰাখিছোঁ, আৰু যাতে ভাল কাম কৰি যাব পাৰোঁ, জুবিনদাৰ সৃষ্টিখিনি আমি যাতে আগুৱাই লৈ যাব পাৰোঁ। আমি শিকাৰোহে আৰু কাম কৰি যাম, জুবিনদাৰ প্ৰেৰণা লৈ, জুবিনদাৰ সাহস লৈ, জুবিনদাৰ আজি জন্মদিনটিত গানটো আগবঢ়াই দিলোঁ ৰাইজলৈ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ, লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।